নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 21 মাৰ্চ। নেক্সট কুৱেশ্যন, বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, অসমে ভাৰতৰ কেইখন ৰাজ্যৰ লগত সীমা ভাগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 7খন ৰাজ্যৰ লগত। নেক্সট কুৱেশ্যন, নাগালেণ্ডৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কোহিমা। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যৰ লগত অসমে সীমা ভাগ নকৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ছিকিমৰ লগত। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ৰাজ্যপাল কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোৱালপাৰা জিলাত। নেক্সট কুৱেশ্যন, অসমৰ ক'ত চিমেণ্ট কাৰখানা অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বোকাজানত। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ'ছসমূহ ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট ওৱান, চেতিচান্দ কোন সম্প্ৰদায়ৰ উৎসৱ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিন্দী সম্প্ৰদায়ৰ। নেক্সট কুৱেশ্যন, ফাগুন মাহৰ প্ৰথম বুধবাৰে তলৰ কোনটো উৎসৱ পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আলি আই লিগাং। নেক্সট কুৱেশ্যন, গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1962 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত জোনবিল মেলা আয়োজন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মৰিগাঁও জিলাত। নেক্সট কুৱেশ্যন, সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইউৰেনাছ গ্ৰহক। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1885 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনটো পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন, কিমান চনত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান কেন্দ্ৰই প্লুটো গ্ৰহক বাওনা গ্ৰহ বুলি কৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2006 চনত। নেক্সট কুৱেশ্যন, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বুধ গ্ৰহ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ কোনটো গ্ৰহক পুৱতি ভোটাতৰা বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শুক্ৰ গ্ৰহক।
নেক্সট কুৱেশ্যন, সৌৰজগতৰ কোনটো গ্ৰহক 52 গ্ৰহ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, প্লুটো গ্ৰহক। নেক্সট কুৱেশ্যন, সৌৰজগতৰ পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, আম। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক মহিলা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 8 মাৰ্চ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন, তলৰ কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, তেজপুৰত। নেক্সট কুৱেশ্যন, যাদৱ পায়েঙে সৃষ্টি কৰা বনাঞ্চলখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মলাই ফৰেষ্ট। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত লক্টক হ্ৰদ অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, মণিপুৰত। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত টিপাইমুখ বান্ধ অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মণিপুৰত। নেক্সট কুৱেশ্যন, মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ৰাজ্যখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 7খন। নেক্সট কুৱেশ্যন, গীতাঞ্জলি নামৰ গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, বিশ্ব শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 5 অক্টোবৰত। নেক্সট কুৱেশ্যন, ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীখন মুঠ কেইখন দেশৰ মাজেৰে বৈ গৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 3খন। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনখন নগৰক পিংক চিটি অফ ইণ্ডিয়া বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, জয়পুৰক। আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, জৱাহৰলাল নেহেৰু। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।